নমস্কাৰ আজি হৈছে 29 আগষ্ট শুক্ৰবাৰ এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি সন্ধিয়াৰ বহুকেইটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰে সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ আৰশাদ মাদানীক শেষ কৰি দিয়াৰ ধমক প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধী আৰু আৰশাদ মাদানীৰ নাথাকিব চিন চাপ এই মন্তব্য আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই মুহূৰ্তৰ খবৰ জনাইছো এছপি অসম মিডিয়াৰ সমুদৰ্শকক আৰশাদ মাদানী আৰু ৰাহুল গান্ধীক ধমক প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাদানীৰ চিন চাপ নাইকিয়া কৰাৰ হিমন্ত বিশ্ব শৰ্মাৰ হাজাৰ হাজাৰ জনতাৰ সন্মুখতে সংকল্প ললে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু পুনৰ এবাৰ হেংদাং হাতত ল'ব অসমীয়াই মন্তব্য আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে চিনাকি মানুহক মাটি প্ৰদান কৰিব চৰকাৰে কিন্তু অচিনাকি মানুহৰ শেষ টুকুৰা মাটিও কাঢ়ি লোৱাৰ হুংকাৰ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তৰ খবৰ জনাইছে এছপি অসম মিডিয়াৰ সমুদৰ্শকক ডাঙৰ খবৰ অসমৰ মুছলমানক একেবাৰে শেষ কৰি দিছে হিমন্ত বিশ্ব শৰ্মাই আৰু এনেদৰে মন্তব্য কৰিছিল আৰশাদ মাদানীয়ে এই মন্তব্য কৰিছিল আৰশাদ মাদানীয়ে আৰু কংগ্ৰেছত থাকোঁতে আৰএছএছৰ ভাৱধাৰাত বিশ্বাসী আছিল হিমন্ত বিশ্ব শৰ্মা আৰু হিমন্ত বিশ্বক টিকট নিদিবলৈও সোনিয়া গান্ধীক পত্ৰ দিছিল মই আৰশাদ মাদানীয়ে এনেদৰে মন্তব্য কৰিছিল আৰু হিমন্ত বিশ্ব শৰ্মাৰ দৰে লোকে ভাৰতখন শেষ কৰি দিছে হিমন্ত বিশ্ব শৰ্মাই এতিয়া মুছলমানক অত্যাচাৰ কৰি আছে মাদানী আৰু ৰাহুল গান্ধীক এবাৰ ধমক ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু মাদানীৰ চিন চাপ নাইকিয়া কৰাৰ সংকল্প হিমন্ত বিশ্ব শৰ্মাৰ আৰু হাজাৰ হাজাৰ জনতাৰ সন্মুখতে সংকল্প ল'লে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰশাদ মাদানী আৰু ৰাহুল গান্ধীক ধমক প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো সমগ্ৰ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ এইবাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এক ডাঙৰ মন্তব্য তেওঁ কৈছে যে সাৱধান এই ভুল নকৰিব এটা ভুল কৰিলে উন্নয়নৰ প্ৰতিচ্ছবিখন নষ্ট হৈ যাব আৰু এবাৰ হাতজোৰ কৰি আহ্বান জনাইছে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই মুহূৰ্তৰ খবৰ জনাইছে এছপি অসম মিডিয়াৰ সমুদৰ্শকক আপোনালোক কোনেও বেয়া কাম নকৰিব এটা ভুল কৰিলে উন্নয়নৰ প্ৰতিচ্ছবিখন নষ্ট হৈ যাব আৰু আপোনালোকে সততাৰে কাম কৰক নিষ্ঠা সহকাৰে প্ৰতিজন প্ৰতিনিধিয়ে কাম কৰক আৰু ভাল কাম কৰক পঞ্চায়তৰ প্ৰতিনিধিয়ে ভাল কাম কৰিলেহে ৰাইজে আকোৱালি ল'ব মন্তব্য আগবঢ়াইছে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু হাতজোৰ কৰি আহ্বান এইবাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ তেওঁ কৈছে যে জাতি মাটি ভেটি অটুট থাকিলেহে জাতিৰ স্বাভিমান ৰক্ষা কৰিব পাৰিব আৰু অসমীয়া আইৰ স্বাভিমান ৰক্ষা কৰা ভূমিপুত্ৰৰ দায়িত্ব আৰু কৰ্তব্য কংগ্ৰেছৰ দিনত আছিল অশান্তি আৰু বিজেপিৰ দিনত ঘূৰি আহিল শান্তি খিলঞ্জীয়া ভূমিপত্ৰক অধিকাৰ দিয়াত সফল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৪৮,০০০ একৰ মাটি বেদখলমুক্ত কৰিলে হিমন্ত বিশ্ব শৰ্মাই আৰু এইবাৰ উদান্ত ভাষণ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ আপোনালোক কোনেও বেয়া কাম নকৰিব আৰু এটা ভুল কৰিলে উন্নয়নৰ প্ৰতিচ্ছবিখনেই নষ্ট হৈ যাব বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ এইবাৰ আৰএছএছ প্ৰধান মোহন ভাগৱতৰ এক ডাঙৰ মন্তব্য তেওঁ কৈছে যে ভাৰতবৰ্ষত ইছলাম আছে আৰু থাকিব ইছলামৰ বাবে হিন্দুসকল বিপদত পৰিব বুলি ভয় বিয়পাই দিছে এই মুহূৰ্তৰ খবৰ জনাইছো এছবি অসম মিডিয়াৰ সমুদৰ্শক গতিকে খবৰটো দিয়াৰ আগতে যদিহে আপুনি চেনেলটোত নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু যদিহে এতিয়ালৈকে ভিডিঅ'খনত লাইক কৰা নাই এটা কৈ লাইক কৰি দিয়ক এই মুহূৰ্তৰ খবৰ জনাইছো ডাঙৰ খবৰ ভাৰতবৰ্ষত ইছলাম আছে আৰু থাকিব ইছলামক শেষ কৰাৰ চিন্তা কৰা সকল হিন্দু নহয় হিন্দু মুছলমান প্ৰসংগত এবাৰ আৰএছএছ প্ৰধান মোহন ভাগৱতৰ এক ডাঙৰ মন্তব্য ধৰ্ম বেলেগ হ'লেও হিন্দু আৰু মুছলমান ঊৰ্ধত ভাৰতবৰ্ষ হিন্দু আৰু মুছলমানৰ মাজত অকল পূজাৰে পাৰ্থক্য আছে মন্তব্য আৰএছএছ প্ৰধানৰ আৰু ইছলামে হিন্দুসকলক শেষ কৰিব বুলি একাংশই ভয় বিয়পাই দিছে আৰু হিন্দু আৰু মুছলমানৰ পৰিচয় এটাই সেয়া হৈছে ভাৰতীয় আৰু ভাৰতবৰ্ষত ইছলাম আছে আৰু থাকিব
এই মুহূৰ্তৰ খবৰ জনাইছোঁ মন্তব্য আগবঢ়াইছে RSS প্ৰধান মোহন ভাগৱতে আৰু ইছলামক শেষ কৰাৰ চিন্তা কৰা সকল হিন্দু নহয় হিন্দু মুছলমান প্ৰসংগত এবাৰ RSS প্ৰধান মোহন ভাগৱতৰ এই ডাঙৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ এইবাৰ পঞ্চায়তৰ প্ৰতিনিধি আৰু পৰিয়ালে লাভ কৰিব বিনামূলীয়া চিকিৎসা সেৱা আৰু জানুৱাৰীৰ পৰাই প্ৰযোজ্য হ'ব এই নতুন আঁচনি এই মুহূৰ্তৰ খবৰ জনাইছে MSB অসম মিডিয়াৰ সমুদৰ্শকক খানাপাৰাৰ পঞ্চায়ত প্ৰতিনিধি সন্মিলনত এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা পঞ্চায়তৰ প্ৰতিনিধি আৰু পৰিয়ালে লাভ কৰিব বিনামূলীয়া চিকিৎসা সেৱা আৰু 2026 বৰ্ষৰ 1 জানুৱাৰীৰ পৰা প্ৰযোজ্য হ'ব এই নতুন আঁচনিখন কেৱল প্ৰতিনিধিগৰাকীয়েই নহয় তেওঁলোকৰ নিকট আত্মীয় পাব এই সুবিধা আৰু খানাপাৰাৰ পঞ্চায়ত প্ৰতিনিধি সন্মিলনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা কৰি কৈছে যে পঞ্চায়তৰ প্ৰতিনিধি আৰু পৰিয়ালে লাভ কৰিব বিনামূলীয়া চিকিৎসা সেৱা আৰু 1 জানুৱাৰীৰ পৰা প্ৰযোজ্য হ'ব এই আঁচনি কেৱল প্ৰতিনিধিগৰাকীয়ে নহয় তেওঁলোকৰ নিকট আত্মীয় পাব এই সুবিধা আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ গৌৰৱময় খবৰ দেশৰ ভিতৰতে শীৰ্ষত জিলিকিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইণ্ডিয়া টুডেৰ মুড অফ দ্য নেশ্যনৰ সমীক্ষা এই মুহূৰ্তৰ খবৰ জনাইছোঁ ৰাজ্যবাসীৰ বাবে গৌৰৱৰ খবৰ ভাল খবৰ দেশৰ ভিতৰতে জিলিকিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেশৰ শ্ৰেষ্ঠ পাৰদৰ্শী মুখ্যমন্ত্ৰীৰ তালিকাত হিমন্ত বিশ্ব শৰ্মাৰ নাম আৰু 44.6% লোকৰ ভোটেৰে তালিকাৰ শীৰ্ষত অসমৰ মুখ্যমন্ত্ৰীগৰাকী ইণ্ডিয়া টুডে অফ দ্য নেশ্যনৰ সমীক্ষাত প্ৰকাশ কৰিছে এই তথ্য আৰু সমীক্ষা মতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাম কাজক লৈ সন্তুষ্ট দেশৰ অধিকাংশ লোক আৰু ৰাজ্যবাসীৰ বাবে এক গৌৰৱৰ খবৰ এবাৰ আহিছোঁ আন এক খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ 30 আগষ্টলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা শ উচ্ছেদিত পৰিয়াল লৈ ভাল খবৰ বিপদত পৰিব উচ্ছেদ চলোৱা বিষয়া এই মুহূৰ্তৰ খবৰ জনাইছোঁ 30 আগষ্টলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা শ উচ্ছেদিত পৰিয়াল লৈ আহি গ'ল ভাল খবৰ বিপদত পৰিব উচ্ছেদ চলোৱা বিষয়া বন বিভাগৰ লোক গোৱালপাৰাৰ উচ্ছেদক লৈ তদন্ত ঘোষণা ৰাজ্যপালৰ শ উচ্ছেদিত পৰিয়ালে দিব পাৰিব অভিযোগ আৰু 30 আগষ্টত লিখিত আকাৰত দাখিল কৰিব লাগিব অভিযোগ পত্ৰ বিপদত পৰিব উচ্ছেদ চলোৱা বন বিষয়া আৰু আন চৰকাৰী বিষয়াসকল আৰু বেদখল কৰা অঞ্চলসমূহত কেনেকৈ চৰকাৰী আঁচনি যেনে PMGSY, PMAY, JJM বিদ্যুৎ সংযোগ আদি ৰূপায়ণ হৈছে আৰু বনাঞ্চলৰ মাটিত ঘৰ নিৰ্মাণ ঘৰ বাৰী স্থাপন কৃষিকাৰ্য আদি কৰোঁতে প্ৰশাসন কিয় নিষ্ক্ৰিয় হৈ আছিল বনাঞ্চল ধ্বংস ৰোধত বন বিষয়াৰ ভূমিকাক লৈ প্ৰশ্ন আৰু জিলা প্ৰশাসনৰ নিষ্ক্ৰিয়তাক লৈ দিব পাৰিব অভিযোগ আৰু এই গুৰুত্বপূৰ্ণ বিষয়ক লৈ প্ৰশ্ন অথবা অভিযোগ দিব পাৰিব আপুনি আৰু পুৱা 10:30 পৰা দিব পাৰিব আপুনি অভিযোগ আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ এইবাৰ বঙাইগাঁৱত চলিব বৃহৎ উচ্ছেদ অভিযান বেদখলকাৰীক 15 দিনৰ শেষ সময়সীমা এই মুহূৰ্তৰ খবৰ জনাইছোঁ বঙাইগাঁৱত চলিব প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান বঙাইগাঁৱৰ ভৈৰৱ পাহাৰ সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ অভিযান বেদখলকাৰীক 15 দিনৰ শেষ সময়সীমা বান্ধি দিলে প্ৰশাসনে বনাঞ্চল দখল কৰা কাকো ৰেহাই নিদিয়াৰ লক্ষ্য জিলা প্ৰশাসনৰ বেদখলকাৰীৰ ঘৰে ঘৰে জাননী আঁৰি দিছে বন বিভাগে চৰকাৰী ভূমি খালী নকৰিলে অধিক কঠোৰ হ'ব প্ৰশাসন আৰু উচ্ছেদৰ জাননীৰ পাছতেই এতিয়া হাহাকাৰ লাগিছে বেদখলকাৰীৰ মাজত আৰু বঙাইগাঁৱত চলিব এতিয়া প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান বঙাইগাঁৱৰ ভৈৰৱ পাহাৰ সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ অভিযান বেদখলকাৰীক 15 দিনৰ শেষ সময়সীমা বান্ধি দিলে প্ৰশাসনে আহিছোঁ আন এক খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ অচিনাকি মানুহৰ পৰা শেষ টুকুৰা পৰ্যন্ত মাটি কাঢ়ি ল'ম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ ঘোষণা এই মুহূৰ্তৰ খবৰ জনাইছোঁ অচিনাকি মানুহৰ পৰা শেষ টুকুৰা পৰ্যন্ত মাটি কাঢ়ি লোৱা হ'ব আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কৰিছে এক ডাঙৰ ঘোষণা চিনাকি মানুহক আমি মিছন বসুন্ধৰাৰ জৰিয়তে মাটি প্ৰদান কৰিম আৰু অচিনাকিৰ পৰা আমি মাটি কাঢ়ি ল'ম অচিনাকিৰ পৰা শেষ টুকুৰা পৰ্যন্ত মাটি কাঢ়ি নলোৱাকৈ আমি শান্তিৰে নবহোঁ আৰু
জাতি মাটি ভেটিৰ বাবে আমি নিৰন্তৰ কাম কৰি যাম জাতি মাটি ভেটিৰ সুৰক্ষাই হৈছে এই চৰকাৰখনৰ মূল মন্ত্ৰ এই মুহূৰ্তৰ খবৰ জনাইছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক ডাঙৰ মন্তব্য চিনাকিক মাটি দিম আৰু অচিনাকিৰ পৰা মাটি কাঢ়ি ল'ম 2026ত পুনৰ বিজেপি আৰু এনডিএ চৰকাৰ গঠন কৰিম খানাপাৰাৰ বিশাল গণসমাৱেশত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক উদান্ত ভাষণ দেখিবলৈ পোৱা গৈছে আৰু অচিনাকি মানুহৰ পৰা শেষ টুকুৰা পৰ্যন্ত মাটি কাঢ়ি লোৱা হ'ব আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কৰিছে ডাঙৰ ঘোষণা কৈছে যে চিনাকি মানুহক আমি মিছন বসুন্ধৰাৰ জৰিয়তে মাটি দিম আৰু অচিনাকি মানুহৰ পৰা মাটি কাঢ়ি লোৱা হ'ব এই মুহূৰ্তত জনাইছো আজিৰ শেষৰ খবৰটো ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ এতিয়াৰে পৰা যতে ততে যধে মধে খুলিব নোৱাৰিব মাদ্ৰাসা মানিব লাগিব 14টা নিয়ম অন্যথা বিপদ নিশ্চিত এই মুহূৰ্তৰ খবৰ জনাইছো এতিয়াৰে পৰা যধে মধে যতে ততে খুলিব নোৱাৰিব মাদ্ৰাসা খুলিবলৈও মানিব লাগিব 14টা নিয়ম আৰু 1600 মাদ্ৰাসাৰ প্ৰতিনিধিয়ে একত্ৰিত হৈ ললে এই ডাঙৰ সিদ্ধান্ত যধে মধে মাদ্ৰাসা খোলাক লৈ কঠোৰ হৈছে সদু অসম তানজিম মাদ্ৰাসা বোৰ্ড আৰু মাদ্ৰাসাৰ নিয়ম নমনা লোকক দিয়া নহ'ব মাদ্ৰাসা খুলিবলৈ অনুমোদন যধে মধে মাদ্ৰাসা গঢ়ি উঠাত চিন্তিত হৈ পৰিছে এতিয়া মাদ্ৰাসা বোৰ্ড আৰু এতিয়াৰ পৰা যতে ততে যধে মধে খুলিব নোৱাৰিব মাদ্ৰাসা খুলিবলৈ মানিব লাগিব 14টাকৈ নিয়ম আৰু 1600 মাদ্ৰাসাৰ প্ৰতিনিধিয়ে একত্ৰিত হৈ ললে এই ডাঙৰ সিদ্ধান্ত যধে মধে মাদ্ৰাসা খোলাক লৈ এবাৰ কঠোৰ হৈছে সদু অসম তানজিম মাদ্ৰাসা বোৰ্ড